জ্ঞানীজনে অতি সহজ ভাষাৰে কৈ থৈ গৈছিল, বিফৰ ইউ কেন চেঞ্জ ইয়ৰ লাইফ ইউ মাষ্ট ফাৰ্ষ্ট চেঞ্জ ইয়ৰ থিংকিং। আচলতে আমাৰ প্ৰয়োজনীয় দক্ষতাৰ প্ৰতিভাটো আমাৰ সকলোৰে থাকে, কিন্তু একমাত্ৰ আমি মানসিকভাৱে প্ৰস্তুত নথকাৰ কাৰণে আমি সফল হ'ব নোৱাৰো। মানসিকভাৱে পটককে আমি হেৰি হৈ যাওঁ যে। হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছে। বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰত আহিলোঁ। এই মই থুলমূল এখন বাগান খুলিছিলোঁ, ভাবিছিলোঁ গোটেই বাগানক পিছ পেলাম, মানে শাকনি বাৰী, কিন্তু নাই, কিবাকে হওঁ নহওঁকে মানে হ'ল কেইডালমান, তাকে আনি দুকুটো খাওঁ সুকুটো খাওঁ, এনেকে জীৱনটো চলি আছে আৰু। এয়া ৰান্ধিবনো কোনে নাজানে আজিকালি, চবে জানে। আজিকালি ল'ৰাবিলাকেহে বেছি পাৰ্গত ৰন্ধাত। কি ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দেখা পাই থাকোঁ, ডেকা ডেকা ল'ৰাবিলাকে ৰান্ধি থাকে। কিন্তু আমাৰ ডেকাবিলাক নাই, আমাৰ ঘৰৰ ডেকাকেইটাৰ কথা কৈছে, নাই ৰান্ধিলে তেওঁলোক সৰু মানুহ হৈ যাব নহয়। সেইকে আৰু আপোনালোকৰ খবৰ কেনে জনাবচোন। আৰুনো কি ক'ম, বহুত মানে দিনৰ পিছত আপোনালোকৰ ওচৰত আহিলোঁ। গতিকে সেই আৰু বহুতে কৈ আছে ভিডিঅ' কিয় দিয়া নাই, বাৰু আজি এটা দিলোঁ। সেনেকে আৰম্ভণি কৰোঁ বুলি ভাবিছোঁ আৰু।